Hello guys, happy Sunday. আজি মই পক বনাবলৈ লৈছো। কেনেকৈ বনাম আপোনালোকক দেখুৱাম। আপোনালোকে কেনেকৈ পায় ভিডিওটো চাই লাইক কমেন্ট কৰিব। ওকে। মই এতিয়া পিঁয়াজ আৰু জলকীয়া একেলগে দি লৈছোঁ। এতিয়া মই অলপ দেৰি পিঁয়াজখিনি ৰঙা হ'বলৈ দিম। এয়া পিঁয়াজখিনি মই ৰঙা কৰি ল'লোঁ। এতিয়া ৰঙা কৰি লোৱাৰ পিছত এতিয়া মই আদা ৰচুন দিম। আদা ৰচুনৰ লগত মই পিচি ল'লোঁ। আদা ৰচুনখিনি পিছাৰ পিছত অলপ তাৰ লগত পানী মিক্স কৰি ল'লোঁ। পানী মিক্স কৰি পিনাই মই গুলি পিনাই এতিয়া এই আদা ৰচুনখিনি মই দি দিম। আদা ৰচুনখিনি দি দিলোঁ। আদা ৰচুনখিনি দিয়াৰ পিছত মই এতিয়া অলপ দেৰি উতলিবলৈ দিম। অলপ উতলিব লাগে। আদা ৰচুনখিনি অলপ ভালকৈ হেৰি হ'ব লাগে, সিজিব লাগে। এতিয়া চেণ্টটো ওলাই আৰু এতিয়া মই আদা ৰচুন দি দিলোঁ। দিয়াৰ পিছত এতিয়া মই বেংগলোৰ গাহৰি, এইটো গাহৰি বেংগলোৰ হয়। আজি আনিছোঁ আধা কেজি। এতিয়া মই মাংসখিনি দি দিম। ইয়াত এতিয়া মই গাহৰি মাংসখিনি দি দিলোঁ। দিয়াৰ পিছত মই লৰাই দিম। অলপ দেৰি থাকিবলৈ দিম, কাৰণ মাংসটো সিজিব লাগে। এতিয়া মই মাংসটো সিজিবৰ কাৰণে অলপ দেৰি ৰখি দিম। এতিয়া মাংসটো সিজিলে, সিজাৰ পিছত মই এতিয়া আপোনাৰ বিলাহী দিম। বিলাহীখিনি মই সিজাই ল'ম। এতিয়া মই বিলাহী দিছোঁ। বিলাহী দিয়াৰ পিছত মই এতিয়া সিজাই ল'ম অলপ দেৰি, কাৰণ বিলাহীখিনি সিজিব লাগে, সিজিলে ভাল লাগে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে, মোৰ আইটেমটো বনোৱা চিষ্টেমটো কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোৱে যাতে ভিডিঅ'টো মোৰ আঁকোৱালিলৈ আশা কৰিছোঁ। এতিয়া মই অলপ দেৰি ঢাকন মাৰি দিম। এতিয়া বিলাহীখিনি সিজিছে। বিলাহীখিনি সিজিলে মই এতিয়া সিজাৰ পিছত এতিয়া হালধি আৰু নিমখ দিম। তাৰপিছতহে মছলা দিম। মছলা মই যি টি মছলা নিদিওঁ। ইয়াৰ মছলাটো অকল গাহৰি মছলা হয়, গাহৰি মছলা দিয়ে। মোৰ হিচাপত মই হালধি দিছোঁ। আপোনালোকে হিচাপত নিজে দি ল'বও পাৰে কিমানটো জোখত হয়। আৰু এয়া নিমখ, মই চব্জিটো চাইহে নিমখ দিছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ভাল লাগিলে শ্বেয়াৰ কৰিব, সকলোৱে মৰম দিব। কালাৰটো এনেই কেনেকুৱা দেখিছে আপোনালোকে, মোৰ চব্জিটো গাহৰি বনোৱা চব্জিটো কেনেকুৱা লাগিছে আপোনালোকে চাই পিনে লাইক কমেণ্ট কৰি জনাব। নাপাহৰিব লাইক কমেণ্ট কৰিবলৈ। মই বেলেগ মছলা দিয়া নাই। মই কি মছলা দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। এইটো গাহৰি মছলা হয়। মই বেলেগ মছলা আমি নিদিওঁ। এইটো মছলাটো আমাৰ অসমত পায়নে নাপায় নাজানো, কিন্তু ইয়াত বাহিৰত বেংগলোৰত এইটো মছলা গাহৰিত ইউজ কৰে, গাহৰি মাংসৰ লগত। ঠিক আছে, এতিয়া মই মছলাটো দি দিম।
আপোনালোকৰ মছলা পেকেটটো মই আকৌ দেখুৱাই দিছোঁ পুনৰবাৰ এইটো গাহৰি মছলা হয় আপোনালোকে চাই লওক আপোনালোকে যদি ব্যৱহাৰ কৰিব পাৰে এইটো কৰিব পাৰে এইটো মছলাটো অলৰেডি গাহৰি মাংসৰ লগত ব্যৱহাৰ কৰা হয় কেনেকুৱা লাগিছে বাৰু সবজিটো মোৰ আইটেমটো কেনেকুৱা লাগিছে আপোনালোকে চাই পিনে জনাব লাইক কমেণ্ট কৰি পিনে প্লিজ কেনেকুৱা লাগিছে আপোনালোকে মোৰ আইটেমটো জনাব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব প্লিজ সকলোৱে আশা থাকিলে মৰম চেনেহ পাম বুলি এতিয়া মোৰ সবজিটো হৈ গ'ল লাহেকৈ মই এতিয়া অলপমান ধনিয়া পাত দি দিম ধনিয়া পাতখিনি অলপ শুকাইছে হ'লেও এইখিনি মই অলপ ধনিয়া পাতখিনি বৰ বেছি মিহি মিহিকৈ কটা নাই অলপ দীঘল দীঘলকৈ কটা হৈছে এতিয়া মোৰ সবজিটো হৈ গ'ল মই ইমানতে ভিডিঅ'টো সামৰিছোঁ সকলোৰ পৰা আশা থাকিল মৰম চেনেহ পাম বুলি মোৰ ভিডিঅ'টোৰ পৰা লাইক কমেণ্ট কৰিব সকলোৱে পাহৰি নাপাব হেপী ছানডে বাই বাই অল ফ্ৰেণ্ড বাই বাই গুড নাইট